জিলা প্ৰশাসনে তদন্ত ঘোষণা কৰক জিলা প্ৰশাসনে তদন্ত ঘোষণা কৰক এছকেপেটক ব্লেকলিষ্ট ঘোষণা কৰক ONGC আৰু জিলা প্ৰশাসনৰ মিতিয়ালি বন্ধ কৰক ONGC আৰু জিলা প্ৰশাসনৰ মিতিয়ালি বন্ধ কৰক শিৱসাগৰৰ ভটিয়াপাৰাত অৱস্থিত ONGCৰ RDS 147A নম্বৰৰ ৰিকটোত আজিও গেছ নিৰ্গমন হৈ আছে যদিও গেছ নিৰ্গমন কিছু পৰিমাণে হ্ৰাস পাইছে কিন্তু সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ হয়তো সময় ল'ব যাৰ বাবে বৰ্তমানেও প্ৰচণ্ড শব্দ প্ৰদূষণ হৈ আছে সমগ্ৰ অঞ্চলটোত আৰু এই শব্দ প্ৰদূষণৰ বিৰুদ্ধে ৰোধ কৰাৰ দাবীত আজি পুনৰ ৰাজপথলৈ ওলাইছে একাংশ মহিলা তথা ইয়াৰ স্থানীয় ৰাইজ সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত মই দেখুৱাইছোঁ যে ভটিয়াপাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ অৱৰোধ কৰি এনেধৰণেই এইসকল ৰাইজে প্ৰতিকূল বতৰ নেওচি প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে উত্তাল কৰিছে ৰাজপথ তেওঁলোকৰ মূল দাবী হ'ল যে তেওঁলোকে ক্ষতিপূৰণ দিব লাগে ONGCয়ে আৰু যিটো ঠিকাদাৰ প্ৰতিষ্ঠানে লিজত লৈ আছিলে SK পেট্ৰ লিমিটেড নামৰ সেই ঠিকাদাৰ প্ৰতিষ্ঠানটোৰ আসলে স্বত্বাধিকাৰীক গ্ৰেপ্তাৰৰ দাবী জনাইছে এইসকল ৰাইজে মই তেওঁলোকৰ ভাষ্য ল'ম ইয়াত স্থানীয় যিসকল মহিলা আছে বাইদেউ অলপ ওলাই আহিব কথাখিনি কওক আজি ইয়াত আপোনালোকে প্ৰতিবাদ কৰাৰ মূল কাৰণ কি মূল কাৰণ হৈছে আমাৰ প্ৰথম কৈছে আমাৰ প্ৰদূষণৰ ফলত আমাৰ অসুখ বিসুখ হৈছে আৰু আমাৰ ৰাতিয়ে দিনে অশান্তি হৈছে আমাৰ ইয়াৰ শব্দ প্ৰদূষণ হৈছে গেছ প্ৰদূষণ হৈছে আৰু আমাৰ ইয়াৰ ক্ষতিপূৰণ লাগে আমাক ক্ষতিপূৰণ লাগে আৰু এই ৱেলটো ইয়াৰ পৰা উঠাই নিব লাগে আৰু এই ভৱিষ্যতে এই অতীতৰ এজন মানুহ মৃত্যু হৈ গৈছে আমাৰ গাঁৱত সেইখিনি তেওঁ কাৰ্য সম্পন্ন কৰিবলৈ নিদিলে কিন্তু টাউনলৈ লৈ গ'ল কিন্তু আমাৰ যদি এই প্ৰদূষণ যদি আমি মুক্ত হয় তেতিয়াহ'লে তেওঁ কিয় মৃত্যু কেলে ব্যক্তিজনক কেলে আমাক বাহিৰলৈ লৈ গুচি গ'ল এনেধৰণৰ তেওঁলোকৰ সমস্যা এই বিষয়ে কৈছে আৰু মই ইয়াত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে মই তেওঁৰ ভাষ্য ল'ম দায়বদ্ধতাই আমি সেই সময়ত সেইখিনি পৰিয়ালক ৰিলিফ দিয়া ব্যৱস্থা কৰিছিলোঁ কিন্তু ভয়াৱহ প্ৰতি দায়িত্ব আৰু সততাৰে কাম কৰিছিলোঁ সেইবুলি এইটো নহয় মুখ্যমন্ত্ৰীৰ পুঁজি যি 25,000 টকাৰ পৰা বঞ্চিত হ'ম সেইবুলি এইটো নহয় যে গভৰ্ণমেণ্টে দিয়া যিখিনি সেইদৰে খাদ্য দিয়াৰ লগত আমি হাহাকাৰ কৰিম এইটো নহয় যে ONGC দায়বদ্ধতাৰে কাম নকৰিব আমি চকু মুদি বহি থাকিম আমি 16টা দাবী সম্বলিত এখন আজি স্মাৰক পত্ৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ সদৌ শিৱসাগৰ জিলা অনুসূচিত ছাত্ৰ সন্থাই আজি দেখি যে আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ 12 দিন হৈ গ'ল 12 দিন অতিক্ৰম হোৱাৰ পিছতো কৃষ্ণ আগবলা নামৰ যিটো ঠিকাদাৰ আছিলে কৃষ্ণ আগবলাক কিন্তু ৰক্ষণাবেক্ষণ দিয়া দেখা গৈছে জিলা প্ৰশাসন আৰু ONGCয়ে সেন্দুক দেখি দুৱামাহ সেন্দুক দেখি ৰনা বৰা এইসকল মানুহৰ কি ভুল আছিল কৃষ্ণ আগবলা তেল খনন কৰিছে ONGCয়ে তেল খনন কৰিছে ইয়াৰ পৰা অৰহ টকা লৈ গৈছে কিন্তু এইসকলৰ তাত কি লাভালাভ আছে একো লাভালাভ নাই কিন্তু ONGC যে এটা ফেলাৰ কোম্পানী ONGCয়ে নিজকে নৱৰত্ন মহাৰত্ন সকলোখিনি ক'ব পৰা ONGCয়ে এটা বিশেষজ্ঞ নাইকিয়া ভাৰতবৰ্ষত তেখেতলোকে সেই তেল গেছ নিগত হোৱা বন্ধ কৰিব পৰা সক্ষম নহ'লে আমেৰিকা বানিবলৈ বাধ্য হ'ল আৰু এই SK পেট্ৰ লিমিটেড কি ক'ব SK পেট্ৰৰ বিৰুদ্ধে ভাৰত গভৰ্ণমেণ্টে বা অসম চৰকাৰে ONGCয়ে কিয় ব্লেকলিষ্ট কৰিব পৰা নাই মানে ONGC আজি SK পেট্ৰই কিয় প্ৰেছ মিটৰ জৰিয়তে এইখিনি কথা ক'ব পৰা নাই এইকাৰণে ক'ব পৰা নাই ONGC আৰু SK পেট্ৰৰ মাজত ভাল বুজাবুজি আছে তাৰ মাজত এই মানুহসকলক অহেতু কষ্ট দিছে এই বলি পঠাই সাজিছে সৰ্বসাধাৰণ নাগৰিকক SK পেট্ৰ লিমিটেড আৰু ONGCৰ উদ্ধতম কৰ্তৃপক্ষই গোপন মিত্ৰলি কৰি চলা বুলি অভিযোগ কৰিছে মই দেখুৱাইছোঁ উত্তাল কৰিছে ৰাজপথ বিৰুদ্ধে আৰু SK পেট্ৰ লিমিটেডৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ইয়াৰ ৰাইজে যেতিয়ালৈকে তেওঁলোকে ক্ষতিপূৰণ দিয়া নহ'ব যেতিয়ালৈকে গেছ নিৰ্গমন বন্ধ কৰিবলৈ সক্ষম নহ'ব
আৰু SK পেট্ৰ লিমিটেডৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ নল'ব তেতিয়ালৈকে প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলিও স্পষ্ট কৰিছে সদৌ অসম অনুসূচিত জাতিৰ ছাত্ৰ সন্থাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।